अप्स्वा अन्तरमृतमप्सु एष जमपामुतः प्रशस्तये। শিৱসাগৰ জিলাত জল জীৱন মিছনৰ অধীনত আমি 96% প্লাছ হাউচহোল্ডক ফাংচনেল হাউচহোল্ড টেপ কানেকশ্যন দিয়াৰ কাৰণে সক্ষম হৈছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ 513টা গাঁৱৰ ভিতৰতে 250টা গাঁও নিজকে হৰ ঘৰ জল চাৰ্টিফিকেশ্যন দি দিছে। আমাৰ অল ইণ্ডিয়া জল জীৱন সৰ্বেক্ষণত আমি হাই এচিভাৰ্ছ কেটেগৰীত 11th পজিশ্যনত সৰ্বেক্ষণটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। সেই গোটেই প্ৰক্ৰিয়াতে বিভিন্ন ধৰণৰ প্ৰজেক্ট মেনেজমেণ্ট টেকনিক্স আৰু প্ৰত্যেকটা ডিপাৰ্টমেণ্ট আৰু শিৱসাগৰবাসী ৰাইজৰ সহায় আৰু সহযোগিতা লৈ আমি আগবাঢ়িছোঁ। তাৰ কাৰণে প্ৰত্যেকটা বিভাগ আৰু বিশেষকৈ শিৱসাগৰবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ মতে আমি এই প্ৰকল্পটো এই স্কুলখনৰ দাঁতিতে বহাবৰ বাবে ঘৰে ঘৰে সুখৰ আগমন জীৱৰ আধাৰ জল জলে জীৱন নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। উজনি নামনি লুইতে বৰাকে দি বৈ আছে অসমৰে প্ৰাণ। পাহাৰে ভৈয়ামে হিছে সঞ্জীৱনী প্ৰকৃতিৰ মৰমৰ প্ৰমাণ। চেনেহী এই মৰমৰে ধাৰা হিছে বৈন ৰূপেৰে জল জীৱন মিছন জীৱৰ আধাৰ জল জলে জীৱন নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। ঘৰে ঘৰে সুখৰ আগমন জীৱৰ আধাৰ জল জলে জীৱন নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। বিশুদ্ধ খোৱা পানী পাব নিৰাপদ প্ৰতিজন। ৰোগ ব্যাধি আঁতৰিব অসমে দেখিব নতুনৰ শিপাংগী মই অখলা গাঁৱৰ বোৱাৰী। আমি আগতে টিউবেলৰ পানী খাইছিলোঁ। বানপানীৰ বাবে অসুবিধা হোৱাৰ বাবে আমি চাঙৰ ওপৰত আগৰ পানী দিছে। এতিয়া আমাৰ যথেষ্ট সুবিধা হৈছে। ট্ৰেইনিং ল'লে ব্ৰেকফাষ্ট কৰিব জানে এইখিনি পানী চলাই আৰু পানী কি ইণ্টাৰভেলটো কেনেকুৱা ৰেগুলাৰ দিয়ে পানী ৰেগুলাৰ দিয়ে কেইবাৰকৈ দিয়ে পানী মই দিনটো এবাৰকৈ দিওঁ। বস্তু এটা সংযোজন কৰিছোঁ যিটো বেক্টেৰিয়া মাৰিবৰ কাৰণে ক্লৰিনেশ্যনৰ কাৰণে আগতে আমি ক্লৰিনেশ্যন কৰোঁ কিন্তু ইয়াত চিলভাৰ আয়নাইজেশ্যন বুলি কয়। জীৱৰ আধাৰ জল জলে জীৱন নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। ঘৰে ঘৰে সুখৰ আগমন জীৱৰ আধাৰ জল জলে জীৱন নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। উজনি নামনি লুইতে বৰাকে দি বৈ আছে অসমৰে প্ৰাণ।